ঘিলামৰা চিনাইগাঁৱত এগৰাকী অন্তঃসত্ত্বা মহিলাক হত্যাৰ অভিযোগ স্বামী অৰূপ বৰুৱা গ্ৰেপ্তাৰ ঘিলামৰা থানাত মহিলাৰ প্ৰতিবাদ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত চিনাই গাঁৱৰ এগৰাকী বিবাহিতা মহিলাৰ আত্মহননৰ ঘটনাই ঘিলামৰা সামাজিক পৰিৱেশ শোকাছন্ন কৰি তুলিছে বৃহস্পতিবাৰে চিনাইগাঁও অৰূপ বৰুৱাৰ পত্নী নিবেদিতা চমুৱা বৰুৱাই নিজা গৃহত আত্মহত্যা কৰে কিন্তু পৰৱৰ্তী সময়ত এয়া এক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপিত হয় মৃতকৰ আত্মীয়ই অভিযোগ কৰা মতে বিগত সময়ত স্বামীৰ তীব্ৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ পৰৱৰ্তী সময়ত বিদোষী মহিলাগৰাকীক হত্যা কৰা হ'ল মৃতক নিবেদিতা চমুৱাৰ ঘনিষ্ঠই জনোৱা মতে উদণ্ড স্বামীয়ে পৰিকল্পিতভাৱে পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ নিকৃষ্ট চেষ্টা কৰিছিল পত্নীক হত্যা কৰি কোঠাত ওলমাই বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি থৈছিল বৰ্বৰ মানসিকতাৰ স্বামীয়ে পূৰ্বৰ পৰাই সীমাহীন অত্যাচাৰ চলাই অহা স্বামীয়ে অৱশেষত ঘৰত কোনো নথকাৰ সুযোগ লৈ এই জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে মৃতকৰ আত্মীয়ই তাৰ পৰা বিয়া হৈছে চিনাই দীঘলীয়া তাইক মানে একদম বিয়া হ'বৰ দিনৰ পৰা নিৰ্যাতন চলাই মানে ছোৱালীজনীক একদম ইমান ঠাণ্ডা ছোৱালীজনীক অৱস্থা কিবা কৰি দিলে গতিকে তাই মানে এতিয়া 9 মহীয়া সন্তানো পেটত লৈ এতিয়া মৰিব লগা হৈছে মৃত্যুমুখত তাই কেতিয়াও সেইটো মৰিব নোৱাৰে যে বাহিৰৰ পৰা লগ লগাই কোনোবা মানুহ ভিতৰত মৰিব পাৰে নেকি বাহিৰৰ পৰা লগ লগাই সি মানুহজনে যে এনেই ইমান হেৰি দেখুৱাব বিচাৰিছে যে তেওঁক মুঠতে তেওঁ হত্যা কৰি ৰাতিৰ ভিতৰত হত্যা কৰি ছোৱালীজনীক ওলমাই থোৱা এনেকুৱা এটা হেৰি কৰিছে তেওঁলোকে পণ কৰিছে এতিয়া সেইটো এতিয়াও আমি হ'বই নোৱাৰোঁ তেওঁ নিজৰ হেৰিয়ত ভেটিত তাইক জ্বলাই দিম আৰু এই সন্দৰ্ভত ঘিলামৰা আৰক্ষী থানাত মৃতকৰ আত্মীয়ই দাখিল কৰা এক এজেহাৰৰ ভিত্তিত ঘিলামৰা থানাত এক গোচৰ নং 14/2025 পঞ্জীয়ন কৰে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হৈ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি শুক্ৰবাৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ইপিনে মৃতকৰ আত্মীয়ৰ অভিযোগৰ ভিত্তিত ঘিলামৰা আৰক্ষীয়ে মৃতক নিবেদিতা চমুৱা বৰুৱাৰ স্বামী অৰূপ বৰুৱা গ্ৰেপ্তাৰ কৰিছে অন্যহাতে মৃতকৰ আত্মীয়ই অভিযোগ উত্থাপন কৰা মতে মৃত্যুৰ সময়ত মহিলাগৰাকীৰ প্ৰায় 8 মাহৰ অন্তঃসত্ত্বা আছিল এগৰাকী সন্তান সম্ভৱা মহিলাক অসহনীয় মানসিক নিৰ্যাতন চলাই মৃত্যুক সাৱটি ল'বলৈ বাধ্য কৰোৱা স্বামী অৰূপ বৰুৱাক কঠোৰতম শাস্তি বিহাৰ দাবীত শুক্ৰবাৰে দুপৰীয়া ক্ষুদ্ৰ একাংশ মহিলা আৰু ৰাইজে ঘিলামৰা থানাত উপস্থিত হৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে মৃতদেহ হত্যাকাৰীৰ ঘৰত জ্বলোৱাৰ বাবে নশ্বৰ দেহ বিচাৰি আৰক্ষী থানা চৌহদত সবল প্ৰতিবাদ সাব্যস্ত কৰে উল্লেখযোগ্য যে এই বৰ্বৰ ঘটনা সন্দৰ্ভত ঘিলামৰা আৰক্ষীয়ে তদন্ত সঠিকভাৱে কৰা বুলি কৈ মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ সমান্তৰালভাৱে বিশেষ অংগ ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰিছে এগৰাকী গৰ্ভৱতী মহিলাৰ এনে মৃত্যুৰ বাতৰিয়ে ঘিলামৰাত শোকৰ ছাঁ পেলাইছে ন্যায়কামী ৰাইজে ঘটনাৰ সঠিক তদন্ত দাবী কৰি দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে হয় মই কলেজলৈ গৈছিলোঁ কলেজলৈ যাওঁতে মোৰ এক্সাম আছিলে এক্সামটো কেঞ্চেল হৈছিলে সেইকাৰণে টমটম দেৰি হ'ব বুলি লগৰজনীয়ে ক'লে আমাৰ ঘৰলৈ যাওঁ গৈছিলোঁ ঘৰ চিনাই দীঘলী গৈছিলোঁ মই লগৰজনী ঘৰলৈ ওচৰৰে বা হয় তালৈ চিনাই দীঘলীলৈ বিয়া সোমাইছে মোৰ লগৰজনী ঘৰৰ ছাইডৰ হয় আৰু তাকে বা খবৰ লওঁ বুলি মই সোমাইছিলোঁ সোমাওঁতে বা মানে নাই বা জীয়েকক লগ পাইছিলোঁ মই লগ পাওঁতে তাই কৈছে যে মা নাই ৰাতিপুৱাৰ পৰা ক'ত গ'ল মই নাজানো বুলি কৈছে তেতিয়া বৌ গৈছিলে বৌ আছিলে ইয়াৰ ককাইক বৌৱে গৈ আছিলে বৌৱে কৈছে ভণ্টি অহা নাই মই চব্জি কাটি আছোঁ তাতে মই ভিতৰলৈ গৈছোঁ মানে দুফালে দুটা ৰুম আছে দুটা পাৰ্ট এটা ৰুমৰ দৰ্জাখন লক আছে দৰ্জাখন বাহিৰৰ ফালৰ পৰা লক আছে কিন্তু ইটো ৰুম খোলা আছে খোলা ৰুমটোত বা নাই চাইছোঁ মানে বা নাই তাতে সেইটো ৰুমত সোমোৱা নাই মানে দৰ্জাখন বাহিৰৰ পৰা লক কৰা আছে ভাবিছোঁ চাগে ক'বালৈ গ'ল তাকে মানে সেইটো যিটো ঘটনা ঘটিছিলে সেই সময়ত মানে সেই দৰ্জাখন বন্ধ বাহিৰৰ পৰা বন্ধ হয় বাহিৰৰ পৰা লক আছিলে তাৰপিছত তুমি কিমান সময়ৰ পিছত ঘটনাটো গম পালা তাৰ 2 ঘণ্টামান মই লগৰজনী ঘৰত আছোঁ 2 ঘণ্টামান থকাৰ পাছত তাই মোক লগৰজনীয়ে বজাৰ মানে আমাৰ তিনিআলিত ড্ৰপ কৰিছে তাৰপাছত মই ঘৰলৈ আহিছোঁ আহি মই ঘাঁহিগাঁও পাওঁতে লগৰজনীয়ে মোক কল কৰিছে যে বৌ ৰুমত ওলাইছে বুলি কোৱাৰ লগত মই ঘৰৰ বৌলে ফোন কৰিছোঁ যে তাইক লগ পালা নাই মৃত অৱস্থাত হয় কিন্তু এতিয়া ৰুমতটো মৃত অৱস্থাত ওলাইছে কিন্তু লগৰজনীয়ে কৈছে যে নিবেদিতা বৌ ৰুমতে ওলাইছে
কিন্তু মই তাইক লগত সুধিছোঁ কোনটো ৰুম বুলি। তাই কৈছে মই বৌহঁতৰ ঘৰৰ ভিতৰলৈ আজিলৈকে যোৱা নাই, মই কোনটো ৰুম নাজানো। কিন্তু পিছত মই যেতিয়া কথাখিনি পাতি মেলি আলোচনা কৰি গম পাইছোঁ যে যোনটো ৰুম মানে বাহিৰৰ পৰা লক কৰা আছিলে সেই ৰুমটোতে বৌ ওলাইছে, মানে বা হয় মোৰ বা ওলাইছে। কিন্তু সেই মৃত অৱস্থাত সেই ৰুমটোত তাই ওলাইছে, কিন্তু দৰ্জাটো বাহিৰৰ পৰা লক কৰা থাকিব পাৰে কেনেকৈ? হয়, সন্দেহ কৰিছোঁ মানে সেইটোতে, কথাটো সেইটোৱে মানে ভিতৰত থাকিলেতো বাহিৰৰ পৰা সেইটো সম্ভৱ হ'ব নোৱাৰে কেতিয়াও। হয়, বাগৰাকী গৰ্ভৱতী আছিল আৰু 12 দিন আছিল বাৰ তাৰিখ, 12 দিন আছিল। সেইটো অৱস্থাত বাই কেতিয়াও তেনেকুৱা এটা সিদ্ধান্ত ল'ব নোৱাৰে। কোনো মাতৃয়ে মানে নিজৰ কথা নাভাবিলেও পেটত থকা সন্তানটোৰ কথা ভাবিব। 12 দিন আছিলে, গতিকে মানে এইটো কিবা এটা ৰহস্য সোমাই আছে। যিহেতু দৰ্জা বাহিৰৰ পৰা লক কৰা আছিলে আৰু ওচৰ চুবুৰীয়াই কৈছে যে বাক ৰাতিপুৱাৰ পৰা দেখা নাই, কিন্তু কোনোবাই কৈছে মানুহটোক ভাত খুৱাই কামলৈ পঠিয়াইছে। কিবা এটা মুঠতে ৰহস্য আছে। গতিকে যদি ৰহস্যটো ওলাই, মানুহজনৰ নামটো অৰূপ বৰুৱা। অৰূপ বৰুৱা, হয়। কামলৈ গ'ল বুলি কৈছে। আমি ফোন কৰোঁতে মানে আমি ফোন কৰি খবৰটো দিছোঁ, লগত কৈছে আপোনালোকে কিবা কৰি থৈ গ'ল। কেনেকৈ কি হ'ল সেইটো সোধা নাই, কিন্তু লগত কৈছে যে আপোনালোকেহে কিবা কৰি থৈ গ'ল। হয়, স্বামীজনে কৈছে। গতিকে কিবা এটা ৰহস্য আছে। হয়, হয়, তদন্ত কৰিব লাগে পুলিচে। দোষীয়ে শাস্তি পাব লাগে। সন্দেহ কৰিছোঁ, কিন্তু যি হয় যদি শাস্তি পাব লাগে মানে। আমি তালৈ যাম বুলি সঠিককৈ মানে ঘৰৰ পৰা ওলাই যোৱা নাই। আমি ল'ৰাটোৰ স্কুলৰ কিতাপ আনিবলৈ যাওঁতে মানে বাটতে মানে কি বুলি কয় মুহূৰ্ততে যোৱা নিচিনা হৈছে তেনেকুৱাকৈ ল'ৰাটোৱে জবৰদস্তি কৰাৰ কাৰণে। সেইটো কাৰণে গ'লোঁ, গৈ পেলানি দেখিছোঁ তাত দৰ্জা খোলা আছে, আগফালৰ দৰ্জা। তাৰপিছত মোৰ মানুহজনে ভণ্টি কৰি চিঞৰি পেলানি কেনে গৈছে। তাৰপিছত মানুহ নথকা দেখি পেলানি পাছফালৰ দৰ্জাখন বন্ধ আছিলে। এনেকৈ হেৰি লগাই থোৱা আছে, কাঠৰ কিবা টুকুৰা এনেকৈ হেৰি কৰি কিনে লক কৰা আছে। তাৰপৰা তেওঁ নুখুলি পিনে ৰুমত চালে, এজনী নায়ে দেখোন বুলি কৈ গুচি আহিলে। তাৰপিছত তেওঁ শহুৰ মাক দেউতাকৰ তালৈ আহিলে, সুধিছে আমাৰ ভণ্টি নাই নেকি বুলি। ভণ্টি জানো ঘৰতে আছে, আমি নাজানো নহয়, দেখা নাই সেনেকৈ বুলি কৈছে। তাৰপিছত তেওঁ ওলাই পেলানি গুচি আহিলে। ছোৱালীজনী আইতাকহঁতৰ লগত ভাত খাই আছিলে, এনেকৈ ডিমে আলুৱে দি সেনেকৈ বোলে খাই আছে বোলে। মাকে হেনো বোলে ডিম দিছিলে বুলি কৈছে আইতাকক হেনো। তাৰপিছত সেনেকৈ কৈ পেলানি আহিলে। আমি বাহিৰতে চোফাখনতে ৰৈ আছোঁ, ভণ্টি আহিব তেনেকৈ বুলি কেনে। তাৰপিছত চবেই বিচাৰিছে, ছোৱালীজনীও বিচাৰি পেলানি গৈছে, অহা নাই। তাৰপৰা আমি তেনেকৈ সন্দেহ মানে তেওঁলোকে কৈছে ওচৰৰ কাৰোবাৰ ঘৰলৈ গৈছে বুলি। তাৰপিছত ওচৰৰ কাৰো ঘৰত নোপোৱা দেখি কিনে শাহুৱেকগৰাকীয়ে কৈছে তাই এনেও এতিয়া প্ৰেগনেণ্ট হৈ আছিলে। আমিও মানে ইমান নেভাবিলোঁ যে 12 দিন আছে, তাইৰ ডেট আছে, যাব পাৰে চাগে চেকআপত কিবা কাৰণত। সেইটো কাৰণে বুলি ভাবিলোঁ, আমি ইমান নেভাবিলোঁ মানে। খোলা ৰুমকেইটা চালোঁ আৰু মানুহ নথকা ঘৰখনত আমি কিহত দৰ্জা খুলি মেলানিকৈ চাওঁ। মুখতে মানে যিবিলাক পাইছোঁ সেইবিলাক লৈ কিনে আমি বাহিৰতে বহি আছোঁ পাছফালে। তেওঁলোকে দেখিছে বাটৰ কাষেদি মানুহ গৈ আছে, আমি বহি আছোঁ। তেওঁলোকেও সুধিছে ল'ৰাবিলাকে বোলে আহিলেনে ভণ্টি, সেনেকৈ বুলি সুধিছে। যাওঁতেও সুধিছে, আহোঁতেও সুধিছে। সেনেকৈ সেইবিলাকে তাৰপৰা নথকা দেখি আমাৰ ঘৰত মিস্ত্ৰী ৰখি আছিলে, সি মটৰ বহাবৰ কাৰণে। ইয়াৰ পৰা ফোন কৰি আছিলে, দেৰি হৈছিলে আমাৰ অহাৰ কাৰণে। সেইটো কাৰণে আমি পটাপট বনাই পেলানি মানুহজনে ভাত খাই পেলানি, ময়ো খাইছিলোঁ বাৰু কেইটামান। ভাত বনোৱা নাই, ভাত ঠাণ্ডা ভাতে আছিলে। তাৰপিছত ছোৱালীজনীকো ভাত খুৱাই পেলানি আমি ভণ্টিৰ কাৰণে চব্জি বনাই পেলানি ঢাকি পিনে আমি গুচি আহিলোঁ লগালগ ওলাই পেলানি। তাৰপিছত যিটো ঘটনা শুনিছে আপোনালোকে, আমি এইটো ফোন যোগে শুনিছোঁ। ভণ্টিয়ে এই নৱনীতাই কওঁতে গম পাওঁ। এতিয়া আপোনালোকে যিটো কথা আলোচনা হৈছে বা যেনেকুৱা ধৰণৰ কথাখিনি এতিয়া আপোনালোকে গম পাইছে, কিবা সন্দেহ প্ৰকাশ কৰিছে নে? সন্দেহ মানে আছিল মানে আচাৰ ব্যৱহাৰবিলাক বা যিগৰাকী মানুহ ঢুকাই গ'ল তেওঁ কেনেকুৱা আছিল আৰু তেওঁৰ স্বামী কেনেকুৱা আপোনালোকে ভণ্টিটো একেবাৰে হেৰি সহজ সৰল নিচিনা। তাই কিবা এটা ক'লে মানে পটককৈ ওলটাই কিনে মানে ৰিয়েকশ্যনটো দিব নাজানে, ক'বই নাজানে। তাই একেবাৰে মানে ঠাণ্ডা মুণ্ডা আছিলে, তেনেকুৱা নিচিনা। আৰু খংটো থাকেই ন চবৰে মাইকী মানুহৰ। স্বামীজন কেনেকুৱা আছিল? স্বামীজন সেইটোতো একেবাৰে এতিয়া বাৰু কিবা লাগিছে বুলি শুনা নাই। আমি এতিয়া 2-2.5 বছৰ পাছতো তাই বহুত মানসিক আৰু মানে শাৰীৰিক অত্যাচাৰ কৰিছে। তেনেকুৱা নিচিনা খাৰুত আপোনাৰ ৰছী বান্ধি বিচনাৰ লগত হেৰি কৰি থয়, বেলেগৰ আহিব নিবি তেনেকুৱা নিচিনাকৈ। তাৰপিছত আপোনাৰ বেৰত কাৰেণ্টৰ ৱাৰ দি পেলানি কিনে এনেকৈ ফুটাবিলাক মোচে আহিব বুলি, তেনেকুৱা ধৰণৰ নিচিনা। ককাইকহঁতলৈ সন্দেহ কৰে, ভাগিনীয়েকহঁতলৈ সন্দেহ কৰে। নিজৰ ভাগিনীয়েক, নিজৰ বায়েকৰ পুতেকহঁতলৈ, এটাইকহঁতৰ পুতেকলৈ, আমাৰ মানুহটোৰ হেঁতলৈও তেনেকুৱা নিচিনা কৰে। ককাইৰলৈ থাকি লওঁ, তেনেকুৱা ধৰণৰ নিচিনা আমাৰ মুখৰ আগতে কথা কৈ দিয়ে। দেউতাকলৈ বাৰু মই জানো শুনা হয় চাগে দেই, হয় কাৰণে ওলাইছে। হয়। নাকত এইটো কেৰেলাত আছিলে। কেৰেলাত কোন জেগাত আছিলে মই নাজানো বাৰু। মানুহজনৰ লগত থকা নাছিলে, বেলেগ জেগাত আছিলে তেতিয়া। সি নিজে তলত পাতি পাৰি পেলানি কিনে বগা কাপোৰে ঢাকি নাকত আপোনাৰ কপাহ ভৰাই কিনে
আলু নে কিবা এনেকৈ ধূপ বুজি পিনে এনেকৈ শুই আছে, তাৰ লগৰ কিছুমানে এনেকৈ ভৰিটোহে তোলাই আছে ন, ফটোটো মাৰোঁতে ভৰিটোহে তোলাই থাকে আধাটো। তাৰপিছত ফটো মাৰি কিনে মানে তাইলৈ দিছে, তাৰপিছত ভণ্টিয়ে মোলৈ দিছে, বৌ চাওকচোন বুলি কৈছে, এইটো কি বুলি কৈছে। তাৰপৰা মই সঁচাকৈ হয় নেকি বুলি কৈছোঁ, নহয় বোলে তাৰ নাটক সেনেকৈ বুলি কৈছে। তেনেকুৱাবিলাক কাণ্ড সি কৰি থাকে মানে। এতিয়া মানে ডাইৰেক্টলি কৈ দিব নোৱাৰোঁ, মানে সন্দেহৰ ভিত্তিত মানে কথাবিলাক এতিয়া কোৱা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট ঢকুৱাখানা লাইভ।